এই স্কুলখনত মানে কেনেকৈ জুই লাগিলে নাজানো, মোক ফোন কৰিলে যে স্কুলত জুই লাগিছে ঠিক 3:45 মানত। তাৰপিছত আহি পাইছোঁহি, এইটো স্কুল মানে জুই নুমুৱাব পৰা অৱস্থাটো নাই, আৰু জুই গৈ ওপৰৰ কাঠত লাগিল আৰু কাঠৰ পৰা টিং বাগৰিবলৈ ধৰিছে। ক'ৰ পৰা কেনেকৈ লাগিল চাইছোঁ যে একো ধৰিব পৰা নাই। এতিয়া স্কুলখনৰ নাম কি? স্কুলখন হৈছে শ্ৰীমন্ত শংকৰ মাধৱ এম ই স্কুল, পূব খালৈভাঙা পৰে, পূব খালৈভাঙা কছাৰীখন্দা ৰেভিনিউ ভিলেজ। এইটো কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত। কিমানজন ছাত্ৰ ছাত্ৰী থাকে? ছাত্ৰ ছাত্ৰী বৰ্তমান নাছিলে, মানে ছাত্ৰ ছাত্ৰীখিনি বা এই স্কুলখন আমাক জিমুমু হাইস্কুলৰ লগত মানে এটাচ কৰি দিলে। স্কুল তাৰপিছত কিতাপ পত্ৰ অলপ আছিলে, ৰেজিষ্টাৰ বহী 2খনমান আছিলে, বাৰু বাকী আৰু গুৰুত্বপূৰ্ণ কাগজ পাতি ৰখা নাছিলোঁ, সেইখিনি ঘৰতে আছিলে। এনেই বিৰিঙত জ্বলাই দিয়া পৰা এইটো হয় বুলি সন্দেহ কৰিছে নেকি? এইটো কোনোবাই পথাৰত জুই দিওঁতে মানে জুই আহি পেলাই লাগি গৈছে বুলি মানে অনুমান হয় আৰু। নহ'লেনো স্কুল এখনত লগাই দিব বুলি মানে ভাৱ নহয় সাধাৰণতে, তেনেকুৱাই হ'ব পথাৰৰ জুইয়ে মানে। এই স্কুলখনত মানে কেনেকৈ জুই লাগিলে নাজানো, মোক ফোন কৰিলে যে স্কুলত জুই লাগিছে ঠিক 3:45 মানত। তাৰপিছত আহি পাইছোঁহি, এইটো স্কুল মানে জুই নুমুৱাব পৰা অৱস্থাটো নাই, আৰু জুই গৈ ওপৰৰ কাঠত লাগিল আৰু কাঠৰ পৰা টিং বাগৰিবলৈ ধৰিছে। ক'ৰ পৰা কেনেকৈ লাগিল চাইছোঁ যে একো ধৰিব পৰা নাই। এতিয়া স্কুলখনৰ নাম কি? স্কুলখন হৈছে শ্ৰীমন্ত শংকৰ মাধৱ এম ই স্কুল, পূব খালৈভাঙা পৰে, পূব খালৈভাঙা কছাৰীখন্দা ৰেভিনিউ ভিলেজ। এইটো কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত। কিমানজন ছাত্ৰ ছাত্ৰী থাকে? ছাত্ৰ ছাত্ৰী বৰ্তমান নাছিলে, মানে ছাত্ৰ ছাত্ৰীখিনি বা এই স্কুলখন আমাক জিমুমু হাইস্কুলৰ লগত মানে এটাচ কৰি দিলে। স্কুল তাৰপিছত কিতাপ পত্ৰ অলপ আছিলে, ৰেজিষ্টাৰ বহী 2খনমান আছিলে, বাৰু বাকী আৰু গুৰুত্বপূৰ্ণ কাগজ পাতি ৰখা নাছিলোঁ, সেইখিনি ঘৰতে আছিলে। এনেই বিৰিঙত জ্বলাই দিয়া পৰা এইটো হয় বুলি সন্দেহ কৰিছে নেকি? এইটো কোনোবাই পথাৰত জুই দিওঁতে মানে জুই আহি পেলাই লাগি গৈছে বুলি মানে অনুমান হয় আৰু। নহ'লেনো স্কুল এখনত লগাই দিব বুলি মানে ভাৱ নহয় সাধাৰণতে, তেনেকুৱাই হ'ব পথাৰৰ জুইয়ে মানে।